দিৱস 2025 অসম জ্যেষ্ঠ নাগৰিক সন্মিলন নাজিৰা শাখা 2000 প্ৰতিষ্ঠা 2008 চন ডিমেশ্বৰ শৰ্মা আৰু কিৰণময়ী দেৱী সোঁৱৰণী দীপপুৰীয়া বঁটা 2025 প্ৰশস্তি পত্ৰ প্ৰতি শ্ৰীযুত বলোৰাম ৰাজুৱাৰদেৱ বিশিষ্ট সমাজকৰ্মী সমাজ সংগঠক শ্ৰদ্ধাভাজনে প্ৰথমতে আপোনাক নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পৰা আন্তৰিক শ্ৰদ্ধা আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ ওলগ জনালোঁ। নাজিৰা চকীমুখ অঞ্চলৰ প্ৰয়াত কিনা ৰাজুৱাৰ আৰু প্ৰয়াত দোল ৰাজুৱাৰৰ দ্বিতীয় সন্তান শ্ৰীযুত বলোৰাম ৰাজুৱাৰ চাহ জনগোষ্ঠীৰ মাজত উচ্চ শিক্ষিত সুসংগবদ্ধ আৰু আধ্যাত্মিক চেতনাৰে প্ৰযুক্ত এটা সংস্কাৰী পৰিয়ালৰ লোক। 1953 চনৰ জানুৱাৰী মাহৰ 4 তাৰিখত জন্ম লাভ কৰি প্ৰাথমিক শিক্ষা চকীমুখতে গ্ৰহণ কৰি জীৱনটো আগবঢ়াই নি আপুনি আজি এজোপা পদবৃক্ষ। টমটমতলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, টমটমতলা নামঘৰৰ প্ৰতিষ্ঠাপক, যি নামঘৰ চাহ জনগোষ্ঠীৰ লোকৰ বাবে, দুৱাৰমাৰী সত্ৰৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি, লগতে অসম সাহিত্য সভাৰ টমটম কলা শাখাৰ উপ সভাপতি আদি পদত অলংকৃত কৰি এতিয়া ভাগৱত গীতাৰ ব্যাখ্যাকাৰক হিচাপে পৰিচিত। ভাগৱতৰ বিশদ ব্যাখ্যা চাহ জনগোষ্ঠীৰ মাজত নিজৰ ভাষাত ব্যাখ্যা কৰি মহাপুৰুষীয় আদৰ্শেৰে সকলো চাহ জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধিবলৈ চেষ্টা কৰিছে। তাৰ বাবে আপোনাক শতকোটি প্ৰণাম জনালোঁ। নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসত পঞ্চমবাৰৰ বাবে ডিম্বেশ্বৰ শৰ্মা আৰু কিৰণময়ী দেৱী সোঁৱৰণী বঁটাৰে সম্বৰ্ধনা জনাবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ। আপোনাৰ ব্যক্তিত্ব, সমদক্ষতা আৰু মহান ত্যাগে মানৱ সমাজৰ কল্যাণ সাধন কৰাৰ লগতে নতুন প্ৰজন্মৰ বাবে এক অনুকৰণীয় পদক্ষেপ হৈ ৰ'ব। আজি এই পবিত্ৰ ক্ষণত পৰম পিতাৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ। জয়তু নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলন। শ্ৰদ্ধাৰে হেমন্ত শৰ্মা দাতা, যতীন চন্দ্ৰ বৰগোহাঁই সভাপতি, লক্ষীন্দৰ ৰাজখোৱা সম্পাদক। এই প্ৰশস্তি পত্ৰখন আমাৰ শিৱসাগৰ জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতিক মই এখেতক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে পৰিয়ালবৰ্গকো মই এখেতক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। দাদা পৰিয়ালৰ সদস্যসকলক